হয়, অহা ইংৰাজী 6 জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ইয়াত চেক বিতৰণ কৰিব। মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু লগতে বোকাখাতৰ বহুকেইটা নতুন আঁচনিৰ শুভাৰম্ভ কৰিব, শিলান্যাস কৰিব আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা কেইটামান আঁচনিৰ শুভ উদ্বোধন কৰিব। আজি আমি বহিলোঁ জিলা আয়ুক্ত, CDC, SSP, CGSP আৰু পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, পঞ্চায়তৰ প্ৰতিনিধি সকলো আছিলে। কেনেকৈ এই প্ৰগ্ৰেমটো আমি সফল কৰিব পাৰোঁ নিয়াৰিকৈ, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। এই সভাখন ইয়াতে হ'ব। ইয়াত বেনিফিচিয়াৰী আছে এপ্ৰক্সিমেটলি 27,000 আৰু অন্য লোকটো আহিবই। যথেষ্ট লোকৰ যিহেতু সমাগম হ'ব আৰু এতিয়া মানুহবিলাক চব ফেষ্টিভেল মুডত আছে, তো আমি সেই দিনটোলৈ আশাৰে বাট চাই আছোঁ। অনুমান কিমান মানুহ হ'ব? আপোনালোকে গমটো পাবই, সেইদিনা যথেষ্ট মানুহ হ'ব, নিশ্চয় হ'ব। মানুহখিনিয়ে সুধি আছে কেইটা বজাত আহিব লাগিব, কি আহিব লাগিব, আশাৰে বাট চাই আছে তেওঁৰ আগমনে। নতুন কেইটামান কাম আছে, সেইখিনি কথা পিছত আপোনালোকে গম পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।